PSCCC 2023 এই কুৱেশ্যনটো অহা দেখা গৈছিল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এনেকুৱা নহয় যে অকল ৰেক্টেংগুলাৰ ওপৰত বেছ কৰা কুৱেশ্যন আহিব তো এইটো এটা টাইপ অফ কুৱেশ্যন হয় যিটোত আমি নেট এফেক্টৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো যদি কোনোবাই একদমেই এইটো কুৱেশ্যন আজিলৈকে দেখা নাই তো তোমালোকৰ কাৰণে এটা লং ভিডিঅ' এটা আপলোড কৰা আছে তোমালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰিলে পাই যাবা আৰু এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগে সিম্পলি আমাৰ যেটো নেট এফেক্টৰ ফৰ্মুলা আছিল a + b plus AB by 100 এই এটাখিনি তোমালোকে ইউজ কৰিব লাগে আৰু তোমালোকে ডাইৰেক্টলি গম পাই যাবা যে এৰিয়াত কিমানখিনি এফেক্ট কৰিব আৰু লগতে মনত ৰাখিব লাগে যেটো ইনক্ৰিজ বুলি কৈছে ইনক্ৰিজ মানে হৈছে এটো পজিটিভ ভ্যালু আৰু যদি ডিক্ৰিজ বুলি কয় তেতিয়াহলে এটো হৈ যাব নেগেটিভ ভ্যালু অৰ্থাৎ a এর ভ্যালু যদি ইয়াতে 25 হয় b এর ভ্যালু কিমান হ'ব -20 কিয়নো এইটো আছে ডিক্ৰিজ কৈছে না ডিক্ৰিজ কৈছে বুলি ডিক্ৰিজ কৈছে মানে এটো নেগেটিভ ভ্যালু আহিব ঠিক তেনেদৰে ইয়াতে a আৰু b এৰ ভ্যালু বহালে কি হ'ব ইয়াতে 25 * -20 আৰু ডিভাইডেড বাই ইয়াতে আহিব 100 এটা এইখিনি সলভ কৰিলে আমি ইয়াতে দেখিম 5 আছে দেন ইয়াতে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 25 দ্বিগুণ 50 মানে 500 আহিব ইয়াতে 500 ডিভাইডেড বাই 100 এইখিনি সলভ কৰিলে আমি দেখিলো 0 আহি গৈছে অৰ্থাৎ এই যেটো আমাৰ ৰেক্টেংগল আছে এই ৰেক্টেংগলটোৰ এৰিয়াৰ যেতিয়া আমাৰ লেন্থটো 25% বৃদ্ধি কৰা হ'ব আৰু লগতে প্ৰস্থটো 20% হ্ৰাস কৰা হ'ব তেতিয়া হলে তাৰ এৰিয়াত কোনো ধৰণৰ এফেক্ট নপৰে ঠিক আছে কোনটো হ'ব অপচন ৰিমেইনস আনচেঞ্জ অপচন ডি উইল বি আৱাৰ কাৰেক্ট আনসাৰ থ্যাংক ইউ